নমস্কাৰ দৰ্শকবৃন্দ, এছএছসি তথা ষ্টাফ সিলেকশন কমিশনে 2025 চনৰ বাবে পুনৰ বৃহৎ নিয়োগ ঘোষণা কৰিছে। এইবাৰ কনষ্টেবল জেনাৰেল ডিউটি পদৰ অধীনত দেশজুৰি 25,487টা নতুন পদ খালী আছে। চাওক কোন বিভাগত কিমান পদ। পুৰুষ প্ৰাৰ্থী 23,466 জন, মহিলা প্ৰাৰ্থী 2,020 জন। বিভাগ ভিত্তিক পদ BSF 616টা, CISF 14,595টা, CRPF 5,490টা, SSB 1,764টা, ITBP 1,293টা, আসাম রাইফল 1,706টা, SSF 23টা। স্বীকৃতিপ্ৰাপ্ত বোৰ্ডৰ পৰা দশম উত্তীৰ্ণ হ'ব লাগিব। বয়স 18 পৰা 23 বছৰ। সংৰক্ষিত শ্ৰেণীৰ বাবে চৰকাৰী নিয়ম অনুসৰি বয়সৰ শিথিলতা উপলব্ধ। আবেদন আৰম্ভ 1 ডিচেম্বৰ 2025। আবেদন শেষ তাৰিখ 31 ডিচেম্বৰ 2025। আবেদন মাচুল জেনাৰেল 100 টকা, OBC MOBC 100 টকা, SC ST মহিলা এক্স সাৰ্ভিসমেন মাচুল দিব নালাগে। কেনেকৈ আবেদন কৰিব? প্ৰথমে SSC ৰিকুৱাৰমেণ্ট পৰ্টেল খোলক। ইম্পৰ্টেণ্ট ৱেব লিংকত বিভাগত ক্লিক কৰক। নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰক। অনলাইনে ফৰ্ম পূৰণ কৰক। মাচুল জমা দি সাবমিট কৰক। অধিক তথ্যৰ বাবে SSCৰ অফিচিয়েল ৱেবছাইটত চাব পাৰে। দৰ্শকবৃন্দ, SSC GDৰ এই বৃহৎ নিয়োগখন দেশজুৰি লাখ লাখ চাকৰি প্ৰাৰ্থীৰ বাবে এক ডাঙৰ সুযোগ। যদি আপুনি যোগ্য আৰু ইচ্ছুক তেন্তে শেষ তাৰিখৰ আগতে আবেদন কৰাৰ পৰামৰ্শ দিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।